এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো উৎকট গৰম আৰু গৰমৰ মাজতে ৰাজ্যবাসীলৈ কিছু সকাহ ৰাজ্যৰ কেবাটাও প্ৰান্তৰ এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ ৰাজ্যৰ কেবাটাও প্ৰান্তৰ পৰা আমালৈ খবৰ আহিছে যে প্ৰচণ্ড বৰষুণ আৰু প্ৰচণ্ড বৃষ্টিপাতৰ বাবে এতিয়া ঠায়ে ঠায়ে জনজীৱন বা যাতায়াত ব্যাহত হৈ পৰাৰ খবৰ আহিছে প্ৰচণ্ড গৰম আৰু গৰমৰ মাজতে ৰাজ্যবাসীলৈ যেন কিছু সকাহ অৱশেষত আশাৰ বৰষুণ যাক দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ কেবাটাও প্ৰান্তত এই খবৰ এই মুহূৰ্তত এনিটক্স দৰ্শকৰ বাবে লৈ আহিছে গুৰুত্বপূৰ্ণ খবৰ এজাক বৰষুণ এই মুহূৰ্তত খুবেই গুৰুত্বপূৰ্ণ আছিল কিন্তু এই মুহূৰ্তত যে আমি খবৰ লাভ কৰিছো যে প্ৰচণ্ড গৰমৰ মাজতে ৰাজ্যবাসীলৈ সকাহ ৰাজ্যৰ কেবাটাও প্ৰান্তত প্ৰচণ্ড বৰষুণ বৰাকৰ বিভিন্ন প্ৰান্তত বৰষুণ বৰাকৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰ আহিছে একেদৰে হাইলাকান্দিত কিছু সময় ধৰি হাইলাকান্দিতো প্ৰবল বৃষ্টিপাত উৎকট গৰমৰ মাজতে এজাক বৰষুণৰ বাবে সকলোৱে আশাৰে ৰৈ আছিল সকলোৱে আশা কৰিছিল যে এজাক বৰষুণৰ প্ৰয়োজন এজাক বৰষুণ আহক আৰু গৰমৰ পৰা ৰাজ্যবাসীক উদ্ধাৰ কৰক বা পৰিত্ৰাণ দিয়ক আৰু সেয়াই এতিয়া এই আশাৰ যি বৰষুণ যাক সেই বৰষুণ যাক এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে অৱশেষত বৰষুণ আহিল আৰু এয়া আমি দৃশ্যাংশ দেখুৱাইছোঁ হাইলাকান্দি চহৰৰ দৃশ্যাংশ হাইলাকান্দিত এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ আৰু কিছু সময়ৰ পূৰ্বৰে পৰা এইদৰে বৰষুণ দিছে বৰাকৰ কেবাটাও প্ৰান্তত এইমতে আমি হাইলাকান্দিৰ দৃশ্যাংশ দেখুৱাইছোঁ অৱশেষত যি আশাৰ বৰষুণ যাক সেই বৰষুণ যাক এই মুহূৰ্তত আহিছে ৰাজ্যৰ কেবাটাও প্ৰান্তত আৰু গুৱাহাটী মহানগৰীতো এই মুহূৰ্তত বতৰ কিছু সেমেকা দেখিবলৈ পোৱা গৈছে বতৰ স্বাভাৱিকভাৱে বতৰ পৰিৱৰ্তন হৈছে যিধৰণে ভবা হৈছিল যে প্ৰচণ্ড গৰমে ৰাজ্যবাসীক অতিষ্ঠ কৰিছে বা প্ৰচণ্ড গৰমৰ বাবে ইতিমধ্যে বিদ্যালয় পাঠদান সাল সলনি কৰা হৈছে ৰাজ্যৰ কেইবাখনো জিলাত বিদ্যালয়ৰ সময়সূচী সাল সলনি কৰিবলৈ বাধ্য হৈছে প্ৰশাসন আৰু প্ৰচণ্ড গৰমৰ বাবে এতিয়া ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ মানুহে চিন্তা কৰিছে এই সময়ত আৰু সকলোৱে আশা কৰিছে যাক বৰষুণ আহক ঠায়ে ঠায়ে ভেকুলীৰ বিয়া পাতিছে আৰু খেতিপথাৰ নষ্ট হোৱাৰ আশংকা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মাজত আৰু প্ৰচণ্ড গৰমে দগিছে ৰাজ্যবাসীক সকলোৱে আশা কৰিছে যে এজাক বৰষুণ লাগে এজাক বৰষুণ এই মুহূৰ্তত সকলোৰে বাবে খুবেই গুৰুত্বপূৰ্ণ কাৰণ উজনি অসম নামনি অসম আৰু মধ্য অসমত এই মুহূৰ্তত প্ৰচণ্ড গৰম দেখিবলৈ পোৱা গৈছে গৰমৰ বাবে পৰা এতিয়া সকলোৱে পৰিত্ৰাণ বিচাৰিছে ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ এতিয়া সৰ্বসাধাৰণ ৰাইজে চিন্তা কৰিব লগা হৈছে এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ মাজতে সকলোৱে এজাক বৰষুণৰ বাবে আশা কৰিছিল আৰু অৱশেষত সেই আশাৰ বৰষুণ যাক দেখিবলৈ পোৱা গৈছে আমি হাইলাকান্দি চহৰৰ দৃশ্যাংশ দেখুৱাইছোঁ এই মুহূৰ্তত বৰাকত প্ৰচণ্ড বৰষুণ আৰু দীৰ্ঘ সময় ধৰি বৰাকত বৰষুণ দিয়াৰ খবৰ আহিছে বিজুলী ঢেৰেকনি আৰু বৰষুণৰ খবৰ বৰাকৰ পৰা বৰাকৰ কেইবাটাও প্ৰান্তত প্ৰচণ্ড বৰষুণ আৰু এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছোঁ এয়া হাইলাকান্দি চহৰৰ দৃশ্যাংশ হাইলাকান্দিত এই মুহূৰ্তত প্ৰচণ্ড বৃষ্টিপাত আৰু এই বৰষুণ যাক সকলোৱে আশা কৰিছে যে এই বৰষুণ যাক উজনি অসমতো আহক সকলোৱে আশা কৰিছে মধ্য অসমতো এই বৰষুণ যাকৰ প্ৰয়োজন গুৱাহাটী মহানগৰীতো এই মুহূৰ্তত বতৰ সলনি হৈছে বতৰ কিছু পূৰ্বতকৈ ঠাণ্ডা পৰা পৰিলক্ষিত হৈছে আৰু দেখিবলৈ পোৱা গৈছে যে যি ৰ'দ আছিল পুৱাৰ ভাগত সেই ৰ'দ এই মুহূৰ্তত গুৱাহাটীত হাম কাটিছে বা কিছু পৰিমাণে বতৰ ডাৱৰীয়া হোৱা পৰিলক্ষিত হৈছে আৰু কালিৰ দিনটোত আমি যি তথ্য লাভ কৰিছিলোঁ যে গুৱাহাটী মহানগৰীত প্ৰচণ্ড বৰষুণৰ বাবে সৰ্বসাধাৰণ লোকৰ জনজীৱন এক প্ৰকাৰ ব্যাহত হৈ পৰিছিল যাৰ বাবে বিদ্যালয়ৰ সময়সূচী পাঠদানৰ সময়সূচী আগবঢ়াই দিয়া হৈছিল গুৱাহাটী মহানগৰীত বিদ্যালয়ৰ সময়সূচী আগবঢ়াই দিয়া হৈছিল পুৱা 7:30 বজাৰ পৰা পুনৰ পাঠদানৰ নিৰ্দেশনা জাৰি কৰা হৈছিল কেৱল গুৱাহাটীতে নহয় ৰাজ্যৰ কেইবাখনো জিলাৰ পৰাই নিৰ্দেশনা আহিছিল য'ত বিদ্যালয়ৰ পাঠদানৰ সময়সূচীও কিন্তু সাল সলনি কৰা হৈছিল কেৱল মাত্ৰ গৰমৰ বাবে আৰু উৎকট গৰমে দগিছিল ৰাজ্যবাসীক আৰু ইমান প্ৰচণ্ড গৰমৰ বাবে সকলোৱে গৰমৰ পৰা পৰিত্ৰাণ বিচাৰিছিল সকলোৱে আশা কৰিছিল যে এজাক বৰষুণ লাগে আৰু কিছু পৰিমাণে ঠাণ্ডা পেলাওক কাৰণ বৰষুণৰ প্ৰয়োজন যথেষ্ট আছিল আৰু ঠায়ে ঠায়ে বতৰে আজি গৰম প্ৰচণ্ড গৰমৰ বাবে খেতি পথাৰো নষ্ট হোৱাৰ আশংকা ব্যক্ত কৰিছিল আৰু তাৰ মাজতে এই আশাৰ বৰষুণ যাকৰ বাবে সকলোৱে অপেক্ষা কৰিছিল আৰু অৱশেষত বৰষুণ যাক আহিছে এয়া বৰাকৰ দৃশ্যাংশ দেখুৱাইছোঁ হাইলাকান্দিত এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ আৰু হাইলাকান্দিৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ বিজুলী ঢেৰেকনি আৰু বৰষুণ আৰু এই মুহূৰ্তত এম্বিয়েন্সৰ সহায়ত আমি দৃশ্যাংশটো আগবঢ়াইছোঁ